শুভেচ্ছা, ঈদ মোবাৰক। সকলোৱে জানে যে হে গাইজ, ওয়েলকাম বেক টু মাই আপেল আসাম ব্লগ। আজি আপোনালোকক দেখাম ঈদ। আমি নামাজ পঢ়িবৰ কাৰণে গৈ আছোঁ ঈদগাহ মঠত। তো কেনেকৈ ঈদ উদযাপন কৰিম, তো কি কৰিম, ক'ত সেৱাই খাই, ক'ত কি কৰিম, তো এ টু জেড দেখাম। তো ফাইনেলি আমি যদিও নামাজ পঢ়িখিনি এইমাত্ৰ আমি ঘৰত আহিলোঁ। চ' ঘৰত অহাৰ পিছত আমি যেতিয়া এতিয়া নোলাওঁ ঘৰৰ পৰা, 3-4টা যেতিয়া বাজিব, তেতিয়া আমি আলহীৰ ঘৰত যাম বা আলহী আমাৰ ঘৰত আহিব। চ' কেনেকৈ ফুৰিম আজি, বিশেষ বুলি কৈছোঁ এইকাৰণে যে এখন পবিত্ৰ ঈদ আজি। ঈদৰ কাৰণে সকলোৰ ঘৰত যাব, সকলোৱে ঘৰত আহিব। চ' সেইকাৰণে বহুত ভাল লাগিব, আমাৰ মনটোও ভাল লাগিব। চ' ব্লগটো আৰম্ভ কৰিছোঁ আজি ঈদৰ গাড়ীৰ পৰা। চ' আমি এইমাত্ৰ খালি নামাজ পঢ়িখিনি আহিলোঁ। চ' আমি এতিয়া যাওঁ, সেৱাই খাম, ভাত খাম, তাৰপিছত আৰু কি কৰিম, কাৰ ঘৰত যাম, এ টু জেড দেখাম। তো আপোনালোকে ব্লগটো স্কিপ নকৰি চাই থাকিব। মতে সকলোকে জনাইছোঁ ঈদৰ শুভেচ্ছা, ঈদ মোবাৰক। সকলোৱে জানে যে আজি ঈদ। তো ঈদ উপলক্ষে আমি সকলোৱে লৈ আমি গৈ আছোঁ নামাজ পঢ়িবৰ কাৰণে ঈদগাহ মঠত। তো ঈদগাহ মঠত আজি যাম। আজিৰ ব্লগটো আপোনালোকে চাই থাকিব। চ' আজিৰ ব্লগটো একদম ইউনিক এটা ব্লগ। তো বহুত ভাল লাগিব, আপোনালোকে ব্লগটো স্কিপ নকৰি চাই থাকিব। চ' আমি যাম, দেখাম। তো ফাইনেলি ব্লগ আমাৰ ল'ৰা ছোৱালীবিলাক বা ভাইটি, আমাৰ দেউতা, খুৰা আহি আছে। চ' আমি এটা গাড়ীত কিমান মানুহে যাব পাৰিম। চ' আমাৰ ইয়াৰ পৰা অলপ দূৰ হয়, যদিও ঈদগাহ মঠটা অলপ দূৰ হয়। চ' কিমান মানুহ যাব পাৰিম, তো বলক আমি দেখাম। ব্লগটো আপোনালোকে স্ক্ৰিপ্ট নকৰি চাই থাকিব। আজিৰ আমাৰ ঈদগাহ মাঠখন দেখাম। আৰু এটা কথা আপোনালোকক দেখাম, আমাৰ ঈদগাহ মাঠত এনেকুৱা এটা বস্তু আছে। চ' নাজানো কাৰ ঈদগাহ মাঠত আছে, মানে আপোনালোকে হয়তো যাৰ মাঠত আছে আপোনালোকে হয়তো জনাব। চ' দেখাব, ভাল পাম। আৰু আমাৰ ঈদগাহ মাঠত কি বিশেষ কি এটা বস্তু আছে, আমি এইটো আপোনালোকক দেখাম। আপোনালোকে নিশ্চয় দেখি ভাল পাব। চ' আমি গৈ আছোঁ ঈদগাহ মঠত, আপোনালোকে ব্লগটো স্কিপ নকৰি চাই থাকক। সকলোকে ইছলাম ধৰ্মী লম্বী মানুহক আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঈদ মোবাৰক। তো আপোনালোকে দেখা পালে ৰাতিপুৱা আমি 6টা বজাতে ঘুমাৰ পৰা উঠিখিনি আমি গা পা ধুইখিনি নামাজত গ'লোঁ। চ' আমি নামাজ পঢ়িখিনি নামাজখন আমি আদায় কৰি এতিয়া এখানে আহিলোঁ। আমাৰ গাড়ীৰ পৰা সকলোৱে মানুহে নামি গ'ল। চ' মই গাড়ীতে আছোঁ। তো ঈদৰ কাৰণে ব্লগ এটা আহি আছে, আপোনালোকে হয়তো দেখিব পাৰিব ঈদৰ নামাজ কেনেকৈ পঢ়ে, মানুহে কেনেকৈ গ'ল, কেনেকৈ হুলস্থুলিকৈ আহিল। চ' নিজৰ ঘৰতে আহিলে যোনে যি পাৰে কুৰবানী যাহাঁতৰ আছে তাহাঁতে কুৰবানী দিব। চ' আমি দেখাম। তো কুৰবানীবিলাক দেখাব নোৱাৰিম, চ' এতিয়া ঘৰত আহিলোঁ। চ' আপোনালোকে ব্লগটো কেনেকুৱা পায় নিশ্চয় কমেণ্ট কৰি জনাব। চ' ঈদ মোবাৰক।